চাহ বাগিচা চলোৱা কথাটো যেতিয়া আপুনি আনিছে আমাৰ অসমত এতিয়া ক্ষুদ্ৰ চাহ বাগিচাৰ প্ৰডাকশ্যন 52%, টোটেল প্ৰডাকশ্যনৰ 52% তেওঁলোকে উৎপাদন কৰে। কিন্তু তেওঁলোকৰ বছৰত 2-3 বাৰ এই অভিযোগটো আহি যায় যে তেওঁলোকে প্ৰাইচটো নাপায়। যেতিয়া আমি ফটোষ্টেট খুলিলোঁ তো চবেই ফটোষ্টেট খুলিম, সমস্যা হ'ব। এতিয়া আমি তেওঁলোকক কৈছোঁ যে ডু নট পুছ দ্য মাৰ্কেট উইথ ছাৰপ্লাছ। তোমালোকে ইমান উৎপাদন কৰা যিমান বজাৰত লাগে, তাৰ উপৰিও আজিকালি নেপিয়াৰকে ধৰি ক্ষুদ্ৰ চাহ খেতিয়কে চাহৰ বিনিময়ত যিমান পাব, দেয়াৰ আৰ অল্টাৰনেটিভ থিংছ হুইচ আৰ ইমাৰ্জিং। যেনেকৈ কাৰ্বি আলঙত আমি নেপিয়াৰ কাল্টিভেশ্যন কৰিব খুজিছোঁ, নেপিয়াৰৰ পৰা বায়'ফুৱেল হয়। এতিয়া ডাঙৰ ডাঙৰ কোম্পানীবিলাকে অইল ইণ্ডিয়াকে ধৰি বায়'ফুৱেল কৰিব খুজিছে। নেক্সট ৰিভলিউশ্যন ইন আছাম উইল বি অন নেপিয়াৰ। স্মল টি গ্ৰ'ৱাৰ্ছবিলাকে দুদিন পিছত নেপিয়াৰ কৰিব। চাহ খেতি আমি কেতিয়া কৰিছিলোঁ যেতিয়া ধানত দাম নাপাইছিলোঁ, এতিয়া চৰকাৰে ধানত দাম দিয়া আৰম্ভ কৰিছে। গতিকে অন্তত এতিয়া ধাননি পথাৰক আমি চাহ টি গাৰ্ডেন কৰিব নালাগে, বিকজ ধানত বেছি দাম পায়, মাষ্টাৰ্ডত বেছি দাম পায়। আৰু অসমীয়া ল'ৰা ছোৱালীবিলাকে কৰিছে। যোৱা বছৰ আমি অলমষ্ট 10 লাখ মেট্ৰিক টন আমি চাউল কিনিছোঁ, ধান কিনিছোঁ। কিন্তু শদিয়াত যে আলু পেলাই দিব লগা অৱস্থাটো, আলু পেলাবতো নালাগে, পেপচিৰ লগত কথা পাতিলে হ'ল। পেপচি আলু কৰি চিঞৰি আছে। পেপচিৰ লগত বহুতে টাই আপ কৰিছে, তেওঁলোকেও কৰিব লাগে, কোনোৱে গাইড দিয়া নাছিলে। আপোনাৰ কোল্ড চেইনৰ অভাৱ কিন্তু বহুত। কোল্ড চেইনে আমাক নিদিয়ে, বিকজ দ্য কষ্ট অফ ইলেক্ট্ৰিচিটি আৰু বজাৰত এইটো নিমিলে। মই শিঙিমাৰীত কোল্ড ষ্ট'ৰেজ কৰিছিলোঁ, নোৱাৰিলোঁ, কাৰণ তাত যিটো AC মেইনটেইন কৰিব লাগে ক্ষুদ্ৰ খেতিয়কে নোৱাৰে। কিন্তু আলুৰ কাৰণে খালি পেপচিৰ লগত কথা পাতক, পেপচিয়ে যিমান আলু অসমত হয় সিমান ল'ব। আৰু অলৰেডি মই শদিয়াৰ MLA ক কৈছোঁ, বিমল বৰাই টিংখঙত যিমান আলু উৎপাদন হয় চব পেপচিক দিয়ে। মই শদিয়াৰ MLA কো কৈছোঁ যে এইবাৰ খেতি আৰম্ভ হোৱাৰ আগতে পেপচিৰ লগত এখন মিটিং কৰিব লাগে আৰু আলুখিনি পেপচিত পঠাব লাগে।